প্রধান শিক্ষকৰ পদ সৃষ্টিকে ধৰি ভিন্ন দাবীৰে শিক্ষকৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 1 মাৰ্চৰ পৰা জিলাই অনুষ্ঠিত হ'ব অভিৱৰ্তন 10 মাৰ্চত জিলাৰ পৰা সংগ্ৰহ কৰা স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীক এই কথা জনালে সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শিক্ষক ভৱনত অনুষ্ঠিত সন্মিলনীৰ কৰ্ম পৰিষদৰ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় পুৱাৰে পৰা শিক্ষক ভৱনত অনুষ্ঠিত হৈছে এই বৈঠক প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব বুলি কেবিনেটে গ্ৰহণ কৰিছিল সিদ্ধান্ত কিন্তু এই পৰ্যন্ত কাৰ্যকৰী নহল কেবিনেটৰ সিদ্ধান্ত ইতিপূৰ্বে ঘূৰাই নিয়া গ্ৰেড পে উভতাই দিয়াৰো দাবী উত্থাপন কৰিছে লগতে নিয়মীয়াকৈ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাৰো দাবী জনাইছে সন্মিলনী প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিলম্ব নকৰি প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰীৰ অভ্যাসন বহি প্ৰতি বছৰে ঠিক পাঠ্যপুথিৰ লগত সময়মতে দিব আজি 4 বছৰ ধৰি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা নাই এই বৃত্তি পৰীক্ষা যাতে অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰে তাৰ কাৰণে আমি দাবী জনাইছো স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি নিয়া গ্ৰেড পে আমাক দিব লাগিব ঘূৰাই দিব লাগিব 5 আমাৰ নতুনকৈ নিযুক্তি হোৱা শিক্ষকসকলৰ যি আৰ্জিত ছুটিকে আদি কৰি যিখিনি প্ৰাপ্য ৰাজ্য চৰকাৰে বন্ধ কৰি ৰাখিছে সেই প্ৰাপ্যখিনি আদায় দিবৰ কাৰণে আমি এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰি ল'ম কেবিনেট ডিসিশন লোৱা কাৰণে আন্দোলন স্থগিত কৰা কাৰণে প্ৰাথমিক শিক্ষকসকলে আৰু আন্দোলন নকৰিব এই ধাৰণা ভুল আমি আজিৰ সভাযোগে এই কথাটো স্পষ্ট কৰিছো যে যেতিয়ালৈকে ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী হ'ব পৰা কামখিনি সমাধান নকৰে সেইখিনি নোহোৱা পৰ্যন্ত আমি আন্দোলন কৰিম অহা 1 মাৰ্চ তাৰিখে আমি সকলো মহকুমাই অভিৱৰ্তন অনুষ্ঠিত কৰিম আৰু তাৰ পৰা সেই অভিৱৰ্তনৰ পৰা গ্ৰহণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপিসমূহ আমি 10 মাৰ্চ তাৰিখে যিদিনাখন অসম চৰকাৰে বাজেট দাখিল কৰিব সেই দিনটোতে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সেই স্মাৰক পত্ৰ প্ৰদানৰ ব্যৱস্থা বুলি আমি কৰিম আৰু আজি সভাই এই সিদ্ধান্তও গ্ৰহণ কৰিছে যে যদিহে তাৰ পিছতো কাৰ্যসূচীৰ পিছতো এই কাৰ্যসূচী সমাপনৰ পিছতো যদিহে ৰাজ্য চৰকাৰে সিদ্ধান্ত প্ৰকাশ নকৰে বা কাৰ্যকৰী নকৰে তেনেহলে এপ্ৰিল মাহত ছাত্ৰ শিক্ষক অভিভাৱক সকলোৱে সন্মিলিতভাৱে প্ৰত্যেকখন বিদ্যালয়ৰ সন্মুখত এটা বিশেষ কাৰ্যসূচী ৰূপায়ণৰ কাৰণেও ব্যৱস্থা বুলি গ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ